পঞ্চায়তত আজি ভোটদান কৰিলোঁ আৰু গণতন্ত্ৰত নিৰ্বাচন হৈছে এক উৎসৱ আৰু পঞ্চায়ত যি নিৰ্বাচন এই নিৰ্বাচন আচলতে সৰ্ববৃহৎ উৎসৱ, ইয়াতকৈ ডাঙৰ উৎসৱ নাই। আজি যদি আমি অসমত যদি লক্ষ্য কৰোঁ 21,920জন ৱাৰ্ড মেম্বাৰে আজি ৱাৰ্ড সদস্যৰ বাবে নিৰ্বাচন অনুষ্ঠিত হৈছে। প্ৰায় 60,000তকৈ অধিক প্ৰাৰ্থী নিৰ্বাচন অৱতীৰ্ণ হৈছে। আঞ্চলিক পঞ্চায়তত প্ৰায় 2,190গৰাকী ছিট আছে আঞ্চলিক পঞ্চায়তৰ। প্ৰায় যদি আমি চাওঁ, যদি ত্ৰিপুল হয় প্ৰায় 7,000তকৈ অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। জিলা পৰিষদত 397 ছিট, ইয়াতো কেইবাশ প্ৰাৰ্থী অৱতীৰ্ণ হৈছে। গতিকে সৰ্ববৃহৎ গণতন্ত্ৰৰ এইটো উৎসৱ আৰু সমৃদ্ধিশালী অসম, সমৃদ্ধিশালী ভাৰত নিৰ্মাণ কৰিবৰ কাৰণে আচলতে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'বই লাগিব আৰু অসমৰ 126,000খন গাঁৱত পঞ্চায়ত ৰাজ ব্যৱস্থাৰ যোগেদিহে উন্নয়ন সম্ভৱ। আৰু অসমৰ বৰ্তমান আমাৰ চৰকাৰখনৰ যি উন্নয়নৰ ধাৰা, এই উন্নয়নৰ ধাৰাক নতুন দিশ নিৰ্ণয় কৰিবৰ কাৰণে পঞ্চায়ত ৰাজ ব্যৱস্থা শক্তিশালী হ'বই লাগিব। সেইবাবে এইবাৰ আমাৰ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছিল যে বিশেষকৈ ৱাৰ্ড সদস্যসমূহ নিৰ্দলীয়ভাৱে প্ৰাৰ্থী অৱতীৰ্ণ হ'ব। আৰু এইবাৰ আমি দেখিছোঁ যে অৰাজনৈতিক ব্যক্তি বিভিন্ন ক্ষেত্ৰৰ যিসকলে সামাজিক ক্ষেত্ৰত কাম কৰিছে ৱাৰ্ডত, কোনোবাই সাহিত্য সংস্কৃতিৰ লগত জড়িত ব্যক্তি আছে, অৱসৰপ্ৰাপ্ত লোক আছে, যিসকলে সমাজখনৰ বিভিন্ন ছেক্টৰত কাম কৰি আছে, কিন্তু অৰাজনৈতিক ব্যক্তি, সেইসকল লোকে এইবাৰ নিৰ্বাচন অৱতীৰ্ণ হৈছে। মই ভাবোঁ যে সেইকাৰণে আমাৰ যিটো লক্ষ্য আছিল যে পঞ্চায়তসমূহ নিৰপেক্ষ ব্যক্তিৰ দ্বাৰা সমাজখনৰ নেতৃস্থানীয় ব্যক্তিসকল, সমাজত যি বিভিন্ন সামাজিক ক্ষেত্ৰত কাম কৰি থকা ব্যক্তিসকলৰ দ্বাৰা পঞ্চায়তসমূহ গঠন হ'ব লাগে, সেই যি লক্ষ্য উদ্দেশ্য আগত ৰাখি কৰিছিলোঁ, মই ভাবোঁ যে এই লক্ষ্যৰ উদ্দেশ্য আমি উপনীত হ'ব পাৰিছোঁ বুলি আমি ভাবিছোঁ। সেইবাবে অসমত সমৃদ্ধিশালী অসম নিৰ্মাণ কৰিবলৈ হ'লে, সমৃদ্ধিশালী ভাৰত ৰাষ্ট্ৰ নিৰ্মাণ কৰিবলৈ হ'লে আমাৰ পঞ্চায়ত ৰাজ ব্যৱস্থা অধিক শক্তিশালী হ'বই লাগিব আৰু সেইবাবে এই সৰ্ববৃহৎ গণতান্ত্ৰিক উৎসৱত আজি অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ।